আবেগিক হৈ আছে সেইদিনা বাক্সা জিলাৰ এটা অতি গৰিহণাপূৰ্ণ এটা ঘটনা সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হৈ গৈছে গতিকে এনেধৰণৰ ঘটনা যেতিয়ালৈকে ৰাইজ আশ্বস্ত নহ'ব জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কিয় আমাৰ মাজৰ পৰা হেৰাই গ'ল কেনেকৈ হেৰাই যাব লগা হ'ল জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত যিসকল ব্যক্তিৰ অকৰ্মণ্যতাৰ বাবে অমনোযোগিতাৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকল ব্যক্তিয়ে কেতিয়া শাস্তি পাব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত দুখীয়ে কেতিয়া শাস্তি পাব এইবিলাক মৌলিক প্ৰশ্নই ৰাইজক আজি ভাৰাক্ৰান্ত কৰিছে গতিকে ৰাইজ আৱেগিক হৈ থকাটো স্বাভাৱিক আমি সদৌ অসম ছাত্ৰ সন্থাৰ আৰম্ভণিৰ পৰা কৈ আছোঁ যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কোনো বেমেজালি হ'ব নালাগে বিসংগতি হ'ব নালাগে SITয়ে তদন্তৰ ভাৰ আগবঢ়াই নিছে SITয়েও জুবিন গাৰ্গৰ যিটো মৃত্যুৰ এই তদন্তৰ প্ৰক্ৰিয়া কেৱল গোচৰ বুলি নলৈ জুবিন গাৰ্গৰ এই মৃত্যুৰ প্ৰক্ৰিয়াটোক তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটোক জাতীয় দায়িত্ব হিচাপে লৈ আগবঢ়াই নিব লাগে আমি আহ্বান জনাওঁ এই ঘটনাত জড়িত প্ৰতিগৰাকী দুখীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব শাস্তি কেনেকৈ পাব যেতিয়া SITয়ে তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰভাৱে আগবঢ়াই নিয়ে সাক্ষ্য প্ৰমাণ সমৃদ্ধ এখন অভিযোগ পত্ৰ মহামান্য আদালতত দাখিল কৰিব আমি আহ্বান জনাইছোঁ অতি ক্ষীপ্ৰভাৱে এখন সাক্ষ্য প্ৰমাণ সমৃদ্ধ অভিযোগ পত্ৰ এখন মহামান্য আদালতত দাখিল কৰক আৰু আমি SITক আহ্বান জনাইছোঁ অতি শক্তিশালী চাৰ্জশ্বিট হ'ব লাগিব যাতে আইনৰ কোনো সুৰুঙা লৈ কোনো দুখীয়ে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা কাঢ়ি নিয়া কোনো দুখীয়ে যাতে হাৰি যাব নোৱাৰে এই কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ স্পষ্ট কথা মৌলিক কথা আৰু শেষ কথা জুবিন গাৰ্গ জাতীয় সম্পদ জুবিন গাৰ্গে ন্যায় পাব লাগিবই সেয়া স্পষ্ট জয় জুবিন